খেতি এবার খরান বতর আমার খরান বতনের কারণে বা আমার এই যে জলসিঞ্চনের ব্যবস্থা কোনো নাই। এনে নাম শুনিছোঁ যে জলসিঞ্চন, কিন্তু তার কোনো ব্যবস্থা নাই, কোনো ধরনের পানির যোগান ধরা নাই। এনেকুৱা পৰিস্থিতিত আমাৰ GS বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কোনো মানুহ অহা নাই। সেইকাৰণে আমি দুখৰ বিষয়। আমাৰ সাধাৰণ ৰাইজে কি কৰিম? চৰকাৰে যদি আমাক খা খবৰ বা এগ্রিকালচার বা GS যদি আমার খা খবর নানে, আমি সাধারণ রাইজে কি করিম? আমার এই যে ধানবিলাক যে আছে, খেতি বাতিসকল বা শস্যবাতিসকল চাওক কি পৰিস্থিতি বা কি অৱস্থা হৈ আছে। কাৰণ 1 বিঘা মাটিত 1 মন ধানো নাপাম, মানে এনেকুৱা অৱস্থা হৈছে কাচিয়ে লগাব নাপাম। গতিকে অসম চৰকাৰক আমি ৰাইজৰ হৈ অনুৰোধ কৰিছোঁ যে আপোনালোকে GSক পঠাই দিয়ক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ মানুহক পঠাই দিয়ক। আহি তদন্ত কৰি আমাৰ হৰলতাৰী, ৰাৱণতাৰী, শালতাৰী, মুছলিম শালতাৰী, ভেৰভেৰি, সোণামুখী এই অঞ্চলখিনিত কি অৱস্থা হৈছে বা কেনেকুৱা পৰিস্থিতিত আমি আছোঁ, তাৰ কাৰণে মই অসম চৰকাৰক বা এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ তথা আমাৰ GSক অনুৰোধ কৰিলোঁ।